কৰোঁ বুলি ভাবিলে আপুনি বহুত কাম কৰিব পাৰে, আৰু যদি আপুনি নকৰোঁ বুলি ভাবে সেই এটা দিন বা যিমানখিনি সময় নহওক লাগে আপুনি ফ্ৰী বহি থাকিব পাৰে। কেতিয়াবা কিন্তু মই একো কাম নকৰাকৈ ঘৰত এনেই বহি থাকোঁ, কিন্তু একাডেমিলৈ আহিলেতো ক্লাইণ্টটো থাকে, ষ্টুডেণ্টটো থাকে, গোটেই কামখিনি কৰিব লগা হয়। কিন্তু আজি মই একাডেমি অহাৰ আগতে মোৰ আৰু অলপ পাৰ্চনেল কাম আছিলে, এই ৰ'দত গৰমত মই সেই কাম কৰিবলৈ ওলাই আহিলোঁ, আৰু মোৰ ফ্ৰেণ্ডৰ লগত অলপ ইম্পৰ্টেণ্ট মানে ডিছকাশ্যন কৰিব লগা আছিলে, সেয়া কৰিলোঁ। আৰু সেয়া কৰিয়ে মই মোৰ একাডেমিলৈ আহিলোঁ। তাৰপাছতে মই চেঞ্জ কৰি পেলাই মই অলপমান ভিডিঅ' কৰিব লগা আছিলে, মানে মোৰ নিজৰ কোৰ্চৰ ওপৰত জনাব লগা আছিলে, সেয়া অকণমান ৰেডি হ'লোঁ, লগতে মই ভিডিঅ' শ্বুট কৰি ল'লোঁ। আপোনালোকেনো যদি জানিব বিচাৰে কেনেকুৱা ধৰণৰ কি মোৰ একাডেমি চলি আছে বা কেনেকুৱা ধৰণৰ এডমিশ্যন মই কৰিবলৈ গৈ আছোঁ, নতুনকৈ কোৰ্চ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, তেন্তে চাবলৈ হ'লে আপোনালোকে মোৰ পেজটোলৈ আহিলে হ'ল। লগতে মই গোটেই একাডেমি কামখিনি কৰিলোঁ, কাটিং আছিলে সেয়া কৰিলোঁ, কৰি মেলি একাডেমিখন চাফ চিকুণ কৰিলোঁ। নিজৰ কামখিনি শেষ হোৱাৰ পাছত অকণমান ৰেষ্ট লৈছোঁ, বহুত গৰম আছিলে। তাৰ অলপ সময়ৰ পাছতে মই মোৰ একাডেমি বন্ধ কৰিলোঁ, লগতে এয়া মই ঘৰ আহিবলৈ ওলালোঁ। ঘৰ আহি পাই আৰু বাকী কামবিলাক, ঘৰৰ কাম কিছুমান থাকে, সেয়া কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ আগতে বোলো ফ্ৰেছ হ'লোঁ। কেতিয়াবা এনে লাগে যেন সকলো কাম অকলে কৰিয়ে শেষ কৰিব পাৰিম, কিন্তু তেনেকুৱা নহয়। কেতিয়াবা আপোনাক ছাপৰ্টৰো প্ৰয়োজন হয়। আপোনালোকৰ যদি কোনোবা নিজা মানে নিজৰ ছাপৰ্ট কৰা বা সাহস দিয়া বা ভালকৈ কথাখিনি আপোনাৰ শুনা, আপোনাক বুজি পোৱা মানুহ আপোনালোকৰ লগত যদি আছে, তেন্তে আপোনালোক খুব মানে ভাগ্যৱান বুলি মই ক'ব বিচাৰোঁ। কাৰণ কথা শুনিবলৈও আজিৰ দিনত মানুহৰ প্ৰয়োজন হয়, যাক আপোনালোকে মনৰ কথাখিনি ক'ব পাৰে বা আপোনাক অকণমান হ'লেও সহায় কৰিব, মেণ্টেলি হওক বা আন কামত হওক, যেনেকৈ হ'লেও। তাৰপিছতে মই অলপমান ঠাণ্ডা আনিলোঁ খাবলৈ, বহুত গৰম আছিলে, চাহ খাবলৈ মন নগ'ল। আৰু এয়া মোৰ কাম আছিলে, আৰু অলপমান কাপোৰ সামৰিবলৈ আছিলে। যিহেতু কাপোৰবিলাক ধোৱা হয়, আকৌ সামৰিবলৈতো লাগিবই। মই আনি পেলাই বিচনাত থৈ দিলোঁ। তাৰপাছতে সন্ধিয়া মই একাডেমিৰ পৰা অহাৰ পাছতহে সামৰিছোঁ। তাৰপাছতে হ'ল ৰাতি মই খাব লৈছোঁ খানা। লগতে আছিলে জিকা আলু ভাজি, দালি, শুকান মাছৰ চাটনি, আৰু লগতে আছে নেমু টেঙা। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাব। এই ভিডিঅ'টো মই আজি অলপ দিনৰ আগৰ হয়, আৰু আজি ভাবিলোঁ নাই দি দিয়া যাওক। আপোনালোকে জনাব কেনেকুৱা লাগিছে, আৰু যদিহে ভাল লাগিছে এটা লাইক আৰু কমেণ্ট কৰিব। ভিডিঅ'টোৱে সকলোৱে শেষলৈকে চোৱাৰ বাবে সকলোৱে ধন্যবাদ থাকিল।